আজি আমি দশম শ্ৰেণীৰ অধ্যায় 7 স্থানাংক জ্যামিতি যিটো পাঠ সেই পাঠটি আৰম্ভ কৰিম। এতিয়া আমি আৰম্ভ কৰাৰ আগতে জানিব লাগিব যে স্থানাংক জ্যামিতি মানে কি। অৰ্থাৎ স্থানাংক জ্যামিতিৰ বিষয়ে আমি থুলমূলকৈ নৱম শ্ৰেণীত পাই আহিছিলোঁ, য'ত আমি কাৰ্টেছিয় সমতলত যেতিয়া আমি বিন্দুবোৰ উপস্থাপন কৰিছিলোঁ, য'ত আমাৰ এক্সৰ স্থানাংক দিয়া থাকে আৰু ৱাই স্থানাংক দিয়া থাকে, আৰু সেইবিলাক আমি ক'ত বহাইছিলোঁ? কাৰ্টেছিয় সমতলত বহাইছিলোঁ। গতিকে এতিয়া জানিব লাগিব যে স্থানাংক জ্যামিতিনো কি হয়। অৰ্থাৎ স্থানাংক জ্যামিতি হৈছে এনেকুৱা এটা বিন্দু য'ত কি কৰা থাকে, বিন্দুবোৰৰ যি মান সেই বিন্দুবোৰৰ মান লিখা থাকে। অৰ্থাৎ যদি আমি চাবলৈ যাওঁ, যেতিয়া আমি বিন্দুবোৰ উপস্থাপন কৰিছিলোঁ, এনেকৈ দুডাল অক্ষ আঁকিছিলোঁ। প্ৰথম অক্ষডাল আছিলে এক্স এক্স ডেছ, তাৰপিছত দ্বিতীয় আঁকিছিলোঁ আমি ৱাই ৱাই ডেছ। এই দুডাল আমাৰ কি আছিলে? অক্ষ আছিলে। ইয়াৰ এই দুইডাল অক্ষই য'ত কটাকটি কৰিছে সেই বিন্দুটোক আমি মূল বিন্দু বুলি কওঁ। এই মূল বিন্দুৰ যিটো স্থানাংক, সেই মূল বিন্দুৰ স্থানাংকটো হৈছে 0 0। এইটো আমি সদায় মন ৰাখিব লাগিব। কিন্তু আমি এই স্থানাংক জ্যামিতিত আমি কি পঢ়িবলৈ গৈ আছো যে আমাৰ প্ৰথম টপিকটো আছে দুটা বিন্দুৰ মাজৰ দূৰত্ব। গতিকে দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেদৰে নিৰ্ণয় কৰিম সেই কথাটো আমি জানিব লাগিব। গতিকে দুটা বিন্দুৰ দূৰত্ব বুলি কওঁতে এইটো এটা বিন্দু আছে এ, এইটো এটা বিন্দু আছে বি। অৰ্থাৎ মূল বিন্দুৰ পৰা এইটো বিন্দুলৈ বা এইটো বিন্দুলৈ দূৰত্ব কিমান, বা এই এ বিন্দুটোৰ পৰা বি বিন্দুটোলৈ কিমান দূৰত্ব, এই দুটা বিন্দুৰ মাজৰ আমি দূৰত্ব কি কৰিব যাম? নিৰ্ণয় কৰিবলৈ যাম। এতিয়া আমি আৰম্ভ কৰিম। সাপোজ এটা বিন্দু আমাক দিয়া আছে 2 3, এটা বিন্দু দিয়া আছে কিমান? 2 3। আন এটা বিন্দু দিয়া আছে আমাক কিমান হয়? 4 আৰু 1। তেতিয়াহ'লে আমাক কৈছে যে এ এৰ পৰা বি বিন্দুটো কিমান দূৰত্বত আছে। গতিকে এ বিন্দুৰ পৰা বি বিন্দুৰ মাজৰ যিটো দূৰত্ব, সেই মাজৰ দূৰত্বটো আমি নিৰ্ণয় কৰিব লাগিব। গতিকে আমি এ বিৰ দূৰত্ব যেতিয়া নিৰ্ণয় কৰিব যাম, তেতিয়াহ'লে আমি এটা সূত্ৰ জানিব লাগিব। গতিকে সেই সূত্ৰটো হৈছে আমাৰ কি হয়? x1 - x2 হোল স্কোৱাৰ প্লাছ y1 - y2 হোল স্কোৱাৰ। গতিকে এই সূত্ৰটো আমি যেতিয়া জানিম, এই সূত্ৰটো জনাৰ লগে লগে কি হ'ব? আমি বিন্দু দুটাৰ মাজৰ যি দূৰত্ব, এই মাজৰ দূৰত্ব আমি নিৰ্ণয় কৰিব পাৰিম। এতিয়া কথা হ'ল x1 নো কি হয়, x2 কি হয়, y1 কি হয়, y2 কি হয়, আমি সেইটো জানিব লাগিব। তো এই এ বিন্দুটোৰ কাৰণে, অৰ্থাৎ স্থানাংকবিলাক আমি সদায় এনেকৈ যে লিখোঁ কমা দি পেলাই, ইয়াত এইটোক এক্সৰ ভেলু, এইটোক ৱাই ভেলু বুলি কোৱা হয়। অৰ্থাৎ প্ৰথম বিন্দুটোৰ ক্ষেত্ৰত এক্সৰ মান কিমান আছে? 2, ৱাই মান কিমান আছে? 3। দ্বিতীয় বিন্দুটোৰ ক্ষেত্ৰত এক্সৰ মান কিমান আছে? 4, ৱাই মান কিমান আছে? 1। তো ইয়াক আমি x1 বুলি ক'ম, এইটোক y1 বুলি ক'ম, এইটোক x2 বুলি ক'ম, এইটোক আমি y2 বুলি ক'ম। গতিকে আমি কি হ'ব? গোটেই বস্তুখিনি, x1 ৰ মান, x2 ৰ মান, y1 ৰ মান, y2 ৰ মান গোটেইখিনি আমি কি পাই গৈছো? প্ৰশ্নটোতে পাই গৈছো। গতিকে আমি বহাই যাম সেইখিনি। ৰুট অভাৰ দিম। x1 ৰ মান কিমান? 2, x1 ৰ মান কিমান? 2। তাৰপিছত কি চিন আছে? মাইনাছ। x2 মান কিমান হয়? 4। আমি বহাই দিওঁ, হোল স্কোৱাৰ দিওঁ, আমাৰ সূত্ৰৰ মতে আছে, হয়। গতিকে প্লাছ চিনটো আমাৰ নামি আহিব। y1 ৰ মান কিমান? y1 ৰ মান কিমান আছে? 1। তাৰপিছতে y1 ৰ মান হৈছে 3, y1 ৰ মান হৈছে 3, 3টো আমি পাতি লৈছোঁ। মাইনাছ y2 ৰ মান কিমান আছে? y2 ৰ মান কিমান আছে? 1। গতিকে আমি 1টো পাতি লওঁ। এতিয়া আমি চাম, ব্ৰেকেটৰ কাম প্ৰথমে কৰিম। 2ৰ পৰা 4 যদি আমি বিয়োগ কৰোঁ, কিমান পাম? -2 পাম। গতিকে হোল স্কোৱাৰ আছে, পাতি দিছোঁ। প্লাছ 3ৰ পৰা 1 গ'লে কিমান হয়? 2। 2 হোল স্কোৱাৰ আছে, পাতি দিছোঁ। এতিয়া চাওঁ, -2ক যদি আমি স্কোৱাৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? মাইনাছে মাইনাছে কি হৈ যাব? প্লাছ। গতিকে 2 স্কোৱাৰ মানে কিমান? 4, প্লাছ আকৌ 2 স্কোৱাৰ মানে কিমান হয়? 4। গতিকে 4 + 4 = কিমান হ'ব? √8। অৰ্থাৎ
এ পৰা যি বি বিন্দু এই এ পৰা বি বিন্দুৰ যি মাজৰ দূৰত্বটো কিমান হ'ব 8 একক এইটোৱে হৈছে আমাৰ এনসাৰ থ্যাংক ইউ